ফ্ৰেণ্ডছ ৱেলকাম বেক টু APSC ষ্টাডি হাব মই বৰষা আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ 8 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ MCQs কেইদিনমান মই কণ্টিনিউ নাছিলোঁ কিছুমান অসুবিধা হোৱাত চ' আপোনালোকক মই জনাইছোঁৱেই টেলিগ্ৰামত যিসকল টেলিগ্ৰামত জইন নাই আপোনালোকে জইন হৈ ল'ব চ' আপোনালোকে মোৰ সৈতে জইন থাকিবলৈ ইউটিউব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব টেলিগ্ৰাম চেনেলটোত জইন কৰিলে আপোনালোকৰ কি সুবিধা পাব বন্ধু বান্ধৱীসকল আমি তাত ডেইলি বিনামূলীয়াকৈ কাৰেণ্ট এফেয়াৰ্ছ দি থাকোঁ দ্য হিন্দু নিউজ পেপাৰ এডিটৰিয়েলো আগবঢ়াওঁ আৰু কাৰেণ্ট এফেয়াৰ্ছ যিকোনো সময়তে আমি দিওঁ আৰু আপোনালোকৰ লাগতিয়াল সকলো মেটেৰিয়েলছ তাত বিনামূলীয়াকৈয়ে উপলব্ধ আছে চ' ইয়াৰ লিংকটো আপোনালোকে ডিছক্ৰিপশ্যন বক্সতো পাব আৰু ফেচবুক আছে ফেচবুক গ্ৰুপ APSC ষ্টাডি হাব বুলি পেজ আছে APSC ষ্টাডি হাব বুলি তাতো আপোনালোকে জইন হৈ ল'ব পাৰে আৰু ইনষ্টাগ্ৰাম আছে APSC ষ্টাডি হাব বুলি তাতো জইন হৈ ল'ব পাৰে এতিয়া আহক আজি পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজিৰ প্ৰথম কাৰেণ্ট এফেয়াৰ্ছটো হৈছে Parties of which state have decided to stage a protest on November 14 in demand for a separate state. Option A আছে তেলেংগানা, Option B আছে Assam, Option C আছে ত্ৰিপুৰা, Option D আছে ছত্তীশগড়। So এই কুৱেশ্যনটো সুধিছে কোনখন ৰাজ্যৰ পাৰ্টিয়ে 14 নৱেম্বৰত এখন ছেপাৰেট ৰাজ্য কৰিবলৈ আন্দোলন কৰিছিল। So ইয়াৰ এনচাৰটো হৈছে Option A আছে তেলেংগানা, এইটো নহয়। Option B আছে আসাম, এইটোও শুদ্ধ এনচাৰ নহয়। Option D আছে ছত্তীশগড়, এইটোও শুদ্ধ নহয়। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ত্ৰিপুৰা। চ' ইয়াক আমি অলপ ডিটেইলছত চাই লওঁ হা। চ' বন্ধু বান্ধৱীসকল ইয়াত চোৱা কি আছে ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অফ ত্ৰিপুৰা IPFT which is an ally of the ruling BJP government in Tripura will stage a demonstration in Delhi on November 14, 2021 in demand for a separate state, Tripuraland. চ' বন্ধুসকল ইয়াত কৈছে ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অফ ত্ৰিপুৰা যিটো ত্ৰিপুৰাৰ বিজেপিৰ চৰকাৰৰ সহযোগী পাৰ্টি হয় দিল্লীত 14 নৱেম্বৰ 2021ত ত্ৰিপুৰালেণ্ড হিচাপে এখন ছেপাৰেট ৰাজ্যৰ ডিমাণ্ড কৰিলে চ' এইটো শুদ্ধ আনচাৰটো হৈছে ত্ৰিপুৰা চ' বন্ধু বান্ধৱীসকল নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ MCQটো হৈছে which Indian bank launched the first video live certificate service for pensioners. Option A আছে পাঞ্জাব নেশ্যনেল বেংক, Option B আছে কানাড়া বেংক, Option C আছে বেংক অফ বৰোদা, Option D আছে ষ্টেট বেংক অফ ইণ্ডিয়া চ' ইয়াত কৈছে কোনখন বেংক প্ৰথম ভিডিঅ' লাইভ চাৰ্টিফিকেট ছাৰ্ভিচ পেঞ্চনাৰ কাৰণে লঞ্চ কৰিলে চ' ইয়াৰ শুদ্ধ আনচাৰটো হ'ব Option A আছে পাঞ্জাব নেশ্যনেল বেংক, এইটো শুদ্ধ নহয়। Option B আছে কানাড়া বেংক, এইটোও শুদ্ধ এনচাৰ নহয়। Option C আছে বেংক অফ বৰোদা চ' এইটোও ভুল এনচাৰ। Option D আছে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু এইটোৱে হৈছে আমাৰ শুদ্ধ এনচাৰ চ' আমি ইয়াক ডিটেইলছত চাই লওঁ হা The State Bank of India SBI has launched the first video live certificate service for pensioners. This new facility will allow pensioners to submit their life certificates through video from their homes. As per the SBI, this facility is available for only pensioners and spouse of the pensioner receiving a pension will not be able to use this facility. The process of video live certificate is paperless and also available free of cost. চ' বন্ধুসকল ইয়াত কৈছে যে এই চাৰ্টিফিকেট পেঞ্চনাৰ সকলে ভিডিঅ'ৰ যোগেদি ঘৰৰ পৰাই তেওঁলোকে ছাবমিট কৰিব পাৰিব এই ফেচিলিটি পেঞ্চনাৰ আৰু তেওঁলোকৰ পতি পত্নীসকলৰ বাবেহে প্ৰযোজ্য মানে কাৰ পেঞ্চনাৰৰ ঠিক আছে চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে Option D দ্য ষ্টেট বেংক অফ ইণ্ডিয়া ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ MCQটো হৈছে বন্ধুসকল who among the following was elected unopposed as the president of Hockey India? Option A আছে বিনীত গুলাটি, Option B আছে অৰুণ কুমাৰ, Option C আছে ৰবিনা আলী, Option D আছে জ্ঞানেন্দ্ৰ নিগমবম চ' বন্ধুসকল এই কুৱেশ্যনটোত কৈছে যে নিম্নলিখিত কোনজন নিবিৰোধী ৰাষ্ট্ৰপতিৰ ৰূপত হকী ইণ্ডিয়াৰ বাবে চিলেক্ট কৰা হৈছিল চ' আমি শুদ্ধ এনচাৰটো চাওঁ আহা Option A আছে বিনীত গুলাটি এইটো শুদ্ধ নহয় Option B আছে অৰুণ কুমাৰ এইটো শুদ্ধ নহয় Option C আছে ৰুবিনা আলী এইটো এটা ভুল এনচাৰ চ' আমাৰ কাৰেক্ট এনচাৰটো হৈছে জ্ঞানেন্দ্ৰ নিগমবাম চ' আমি ইয়াক ডিটেইলছত চাই লওঁ এতিয়া চ' বন্ধুসকল ইয়াত আছে মণিপুৰছ জ্ঞানেন্দ্ৰ নিগমবম was elected unopposed as the president of Hockey India, while former president Mahmoud Mustaq Ahmed is back in the Hockey India executive board after being elected unopposed for the senior vice president post. So ইয়াত শুদ্ধ এনচাৰটো হৈছে D জ্ঞানেন্দ্ৰ নিগমবম আৰু ইয়াত কৈছে এই জ্ঞানেন্দ্ৰ নিগমবম এজন নিবিৰোধী ৰাষ্ট্ৰপতি আছিল আৰু তেওঁ মণিপুৰৰ প্ৰেছিডেণ্ট আছিলে হকী ইণ্ডিয়াৰ অ'কে চ' এইটো এটা
গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ MCQs. Next important current affairs MCQ to হৈছে which state government has approved the creation of New Eastern West Khasi Hills District. Option A আছে মণিপুৰ, Option B আছে নাগালেণ্ড, Option C আছে মেঘালয়া, Option D আছে মিজোৰাম. চ' ইয়াত কৈছে বন্ধুসকল কোনখন ৰাজ্য চৰকাৰে এখন পূৰ্বৰ পশ্চিম খাচীৰ পাহাৰী জিলা হিচাপে নিৰ্মাণ কৰিবলৈ মজুৰি দিছে. চ' শুদ্ধ এনচাৰটো চাওঁ আহা. অপশ্যন এত আছে মণিপুৰ, এইটো শুদ্ধ নহয়. অপশ্যন বিত আছে নাগালেণ্ড, এইটোও শুদ্ধ নহয়. অপশ্যন ডিত আছে মিজোৰাম, এইটোও শুদ্ধ নহয়. চ' কাৰেক্ট এনচাৰটো হৈছে মেঘালয়া. চ' আমি আকৌ অলপ ডিটেইলছত চাওঁ আহা. Meghalaya government on November 5th, 2021 approved a proposal to upgrade the Moirang civil subdivision to a full-fledged district called Eastern West Khasi Hills District. Moirang is now a subdivision under the West Khasi Hills District. The new district Eastern West Khasi Hills will be inaugurated on November 10, 2021, announced Meghalaya Chief Minister Conrad Sangama. চ' বন্ধু বান্ধৱীসকল ইয়াত কৈছে যে মেঘালয় চৰকাৰে 5 নৱেম্বৰ 2021 এই প্ৰপ'জেল এপ্ৰুভ কৰিলে আৰু মৈৰাং এতিয়া তাৰ ৱেষ্ট খাচী হিলছ ডিষ্ট্ৰিক্টৰ ছাব ডিভিজন হয়. চ' এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ MCQs. Which day has been declared as জনজাতীয় গৌৰৱ দিৱস? অপশ্যন এত আছে নৱেম্বৰ 13, অপশ্যন বিত আছে নৱেম্বৰ 14, অপশ্যন চিত আছে নৱেম্বৰ 15, অপশ্যন ডিত আছে নৱেম্বৰ 17. চ' বন্ধু বান্ধৱীসকল ইয়াত কৈছে কোনদিনা জাতীয় গৌৰৱ দিৱস ডিক্লেয়াৰ কৰা হৈছে. চ' বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ে আমি হিন্দু নিউজ পেপাৰ এডিটৰিয়েলত আমি ডিছকাছ কৰিছোঁৱে. যিসকলে এডিটৰিয়েল চোৱা নাই তেওঁলোকে চাই ল'বা, যিহেতু আমাৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট দ্য হিন্দু নিউজ পেপাৰ, আৰু তাৰ পৰা আমি ইনচাইটিং কৰিব পাৰোঁ. এইকেইদিন মোৰ হিন্দু নিউজ পেপাৰ দিয়া হোৱা নাছিলে, তাৰ কাৰণটো মই টেলিগ্ৰামত জনাইছোঁ সকলোকে ভইচ নোটৰ জৰিয়তে. যিসকল টেলিগ্ৰামত জইন নাই এতিয়াও তোমালোকে জইন কৰি ল'বা. টেলিগ্ৰামত চাৰ্চ কৰিবা APSC ষ্টাডি হাব বুলি, অথবা আমাৰ এই ডিছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দিয়া হৈছে, তোমালোকে তাতো গৈ জইন কৰি ল'বা. ঠিক আছে. অপশ্যন এত আছে নৱেম্বৰ 13, এইটো শুদ্ধ নহয়. অপশ্যন বিত আছে নৱেম্বৰ 14, এইটোও শুদ্ধ নহয়. অপশ্যন ডিত আছে নৱেম্বৰ 17, এইটোও শুদ্ধ নহয়. চ' আমাৰ কাৰেক্ট এনচাৰটো হৈছে নৱেম্বৰ 15. ইয়াক আমি এতিয়া ডিটেইলছত চাওঁ আহা. চ' আমি প্ৰথমতে পঢ়ি লওঁ. দ্য ইউনিয়ন কেবিনেট চেয়াৰ্ড বাই PM নৰেন্দ্ৰ মোদী হেজ এপ্ৰুভড দ্য ডিক্লেৰেশ্যন অফ নৱেম্বৰ 15th এজ জনজাতীয় গৌৰৱ দিৱস টু কমৰেড দ্য ব্ৰেভ ট্ৰাইবেল ফ্ৰীডম fighters as part of the year-long celebration of 75th year of India's independence. The date marks the birth anniversary date of Birsa Munda, who is revered as God by tribal communities across India. So, বন্ধু বান্ধৱীসকল ইয়াৰ শুদ্ধ এনচাৰটো সকলোৱে জানি চাই নৱেম্বৰ 15, অপশ্যন চি আছিল. চ' ইয়াত কৈছে যে ইউনিয়ন কেবিনেটত প্ৰাইম মিনিষ্টাৰে নৱেম্বৰ 15ক জনজাতীয় দিৱস হিচাপে ডিক্লেয়াৰ কৰিলে আৰু বিৰছা মুণ্ডাৰ এনিভাৰ্চাৰী ডেট হিচাপে ইয়াক মাৰ্ক কৰা হ'ব. চ' এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ MCQs. এতিয়া নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ MCQটো হৈছে when is World Science Day for Peace and Development? অপশ্যন এত আছে নৱেম্বৰ 9th, অপশ্যন বিত আছে নৱেম্বৰ 10th, অপশ্যন চিত আছে নৱেম্বৰ 11th, অপশ্যন ডিত আছে নৱেম্বৰ 12th. চ' ইয়াত কৈছে কেতিয়া শান্তি আৰু উন্নতিৰ কাৰণে বিশ্ব বিজ্ঞান দিন হিচাপে পালন কৰা হয়. চ' বন্ধু বান্ধৱীসকল আমি এতিয়া শুদ্ধ এনচাৰটো চাওঁ আহা. অপশ্যন এত আছে নৱেম্বৰ 9th, এইটো ভুল এনচাৰ. অপশ্যন চিত আছে নৱেম্বৰ 11th, এইটোও শুদ্ধ নহয়. অপশ্যন ডিত আছে নৱেম্বৰ 12th, এইটোও শুদ্ধ উত্তৰ নহয়. অপশ্যন বিত আছে নৱেম্বৰ 10th, আৰু এইটোৱে আমাৰ ৰাইট এনচাৰ. চ' আমি ইয়াক ডিটেইলছত চাওঁ আহা. প্ৰথমে আমি ইয়াক পঢ়ি লওঁ. দ্য ৱৰ্ল্ড ছায়েন্স ডে ফৰ পিচ এণ্ড ডেভেলপমেণ্ট WSDPD is commemorated every year on November 10 to raise awareness of the benefits of science worldwide. The day, also known as World Science Day, highlights the important role that science has in society and the need to engage the wider public in debates on emerging scientific issues. চ' বন্ধু বান্ধৱীসকল ইয়াৰ শুদ্ধ এনচাৰটো আমি যিহেতু জানিছোৱেই বি নৱেম্বৰ 10th. চ' ইয়াত কৈছে বন্ধু বান্ধৱীসকল এই দিনটো বিশ্ব শান্তি আৰু উন্নতিৰ ৰূপে প্ৰত্যেক বছৰে নৱেম্বৰ 10ত পালন কৰা হয়. চ' এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ MCQs. নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ MCQটো চাওঁ আহক. US ষ্টেট অফ জৰ্জিয়া হেজ এনাউন্সড টু চেলিব্ৰেট হুইচ ইণ্ডিয়ান লেংগুৱেজ এজ ৰাজ্যোৎসভা ডে. আৰু এইটো আমি দ্য হিন্দু নিউজ পেপাৰ এডিটৰিয়েলত ডিছকাছ কৰিছোঁ খুবেই ডিটেইলছত. চ' তোমালোকে যদি চোৱা নাই এতিয়াও তোমালোকে চাই ল'বা. চ' অপশ্যন এত আছে তামিল, অপশ্যন বিত আছে কানাডা, অপশ্যন চিত আছে মালায়ালম, অপশ্যন ডিত আছে তেলেগু. চ' এই কুৱেশ্যনটোত সুধিছে US ষ্টেট জৰ্জিয়াই ৰাজ্যোৎসভা দিন আৰু কোনটো ভাৰতীয় ভাষাত এনাউন্স কৰিলে. চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বন্ধুসকল অপশ্যন এত আছে তামিল, ই শুদ্ধ এনচাৰ নহয়. অপশ্যন চিত আছে মালায়ালম, এইটোও শুদ্ধ নহয়. অপশ্যন ডিত আছে তেলেগু, এইটোও ভুল এনচাৰ. চ' অপশ্যন বিত আছে কানাডা, আৰু এইটো হৈছে কাৰেক্ট এনচাৰ. চ' এতিয়া আমি ইয়াক ডিটেইলছত চাওঁ আহা.
প্ৰথমে আমি ইয়াক ডিটেইলছত পঢ়ি লওঁ দ্য গভৰ্ণৰ অফ জিয়ৰ্জিয়া ব্ৰিয়ান পি কেম্প হেজ এনাউন্সড ডেট নৱেম্বৰ 1 will be observed as Kannada Language and Rajya Sabha Day. Georgia had become the first state in the US to issue proclamation for Kannada. Karnataka is set to celebrate Kannada Rajya Sabha. Georgia houses one of the biggest Indian diaspora in the US. Kannada is one of the longest surviving classical languages with a rich literature and inscriptions dating back to 450 BCE. So বন্ধুসকল ইয়াত কৈছে যে জৰ্জিয়াৰ গভৰ্ণৰ ব্ৰিয়ান পি কেম্পে নৱেম্বৰ 1ত কানাডা ভাষা আৰু ৰাজ্যসভা দিন বুলি ঘোষণা কৰে কৰ্ণাটকা ৰাজ্যই ৰাজ্যসভা পালন কৰিবলৈ তেওঁলোকে তৈয়াৰ আছে আৰু ইয়াৰ এনচাৰটো তোমালোকে জানিছাই অপশ্যন বি কানাডা চ' এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ MCQs Next important current affairs MCQ to হৈছে বন্ধু বান্ধৱীসকল which state was formed on November 9th as the 27th state of India? Option A is Jharkhand, option B is Telangana, option C is Chhattisgarh, option D is Uttarakhand. So ইয়াত কৈছে বন্ধু বান্ধৱীসকল 9 নৱেম্বৰত 9 নৱেম্বৰত কোনখন ৰাজ্যত গঠন কৰা হৈছিল ভাৰতৰ 27খন ৰাজ্যৰ ৰূপত So ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এত আছে ঝাৰখণ্ড এইটো শুদ্ধ নহয় বিত আছে তেলেংগানা এইটো শুদ্ধ নহয় অপশ্যন চিত আছে ছত্তীশগড় এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন ডিত আছে উত্তৰাখণ্ড চ' এইটোৱে আমাৰ কাৰেক্ট এনচাৰ চ' আমি ইয়াক এতিয়া ডিটেইলছত চাওঁ আহা প্ৰথমে বন্ধু বান্ধৱীসকল আমি ইয়াক পঢ়ি লওঁ উত্তৰাখণ্ড ফাউণ্ডেশ্যন ডে ইজ অবজাৰ্ভড এনুৱেলি অন নৱেম্বৰ 9 টু চেলিব্ৰেট দ্য ফৰ্মেশ্যন অফ দ্য 27th state of India. Uttarakhand was formed in the year 2000 after joining several districts from the northwestern part of Uttar Pradesh and a portion of the Himalayan mountain range. It was earlier known as Uttaranchal and was renamed Uttarakhand in the year 2007. So ইয়াত কৈছে বন্ধু বান্ধৱীসকল উত্তৰাখণ্ড গঠনৰ দিন বছৰি 9 নৱেম্বৰৰ দিনাখন ভাৰতৰ 27খন ষ্টেট বুলি পালন কৰা হয় ইয়াক আগতে উত্তৰাঞ্চল বুলি জনা গৈছিল পিছত ইয়াৰ ৰিনেম কৰি 2007ত উত্তৰাখণ্ড বুলি জনা যায় চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে উত্তৰাখণ্ড চ' এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ MCQs বন্ধু বান্ধৱীসকল নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ MCQটো হৈছে ক্লিন গ্ৰীণ ভিলেজ উইক হেজ বিন অবজাৰ্ভড আণ্ডাৰ হুইচ স্কিম অপশ্যন এত আছে DDUGKY অপশ্যন বিত আছে MGNREGAs অপশ্যন চিত আছে NRLM অপশ্যন ডিত আছে NULM চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এত আছে DDUGKY এইটো শুদ্ধ নহয় অপশ্যন চিত আছে NRLM এইটোও শুদ্ধ নহয় অপশ্যন ডিত আছে NULM এইটোও শুদ্ধ নহয় চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ MREGAs AMGNREGAS চ' আমি ইয়াক এতিয়া ডিটেইলছত চাওঁ আহা ইয়াত কৈছে বন্ধু বান্ধৱীসকল এজ পাৰ্ট অফ দ্য আজাদী কা অমৃত মহোৎসৱ ষ্টেটছ ইউনিয়ন টেৰিটৰিজ হেভ কণ্ডাক্টেড উইক লং ক্লিন গ্ৰীণ ভিলেজ এক্টিভিটি আণ্ডাৰ MGNREGA স্কিম ফ্ৰম 29th October to 4th November 2021. During the Clean Green Village Week, the focus was on the identification and construction of chalk pits, vermicompost, and a DEP pit and initiatives such as vermicomposting, reuse of waste materials, recycling of non-biodegradable waste. So, বন্ধু বান্ধৱীসকল ইয়াত কৈছে যে আজাদী কা অমৃত মহোৎসৱ ষ্টেট ইউনিয়ন টেৰিটৰীবিলাকে কণ্ডাক্ট কৰে এই ক্লিন গ্ৰীণ ভিলেজ উইক এক্টিভিটি যিটো MREGA স্কিমৰ আণ্ডাৰত আহে ইয়াক 19 অক্টোবৰৰ পৰা 4 নৱেম্বৰলৈকে পালন কৰা হয় চ' এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আৰু MCQs বন্ধু বান্ধৱীসকল আজিৰ শেষৰটো আৰু গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ MCQটো হৈছে হুইচ ইণ্ডিয়ান চিটি হেজ জইন ইউনেস্কোজ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্ক 2021 অপশ্যন এ ইজ লক্ষ্ণৌ অপশ্যন বি ইজ বধগয়া অপশ্যন চি ইজ শ্ৰীনগৰ অপশ্যন ডি ইজ জয়পুৰ চ' ইয়াত কৈছে কোনখন ভাৰতীয় নগৰে ইউনেস্কো ক্ৰিয়েটিভ চিটিজ নেটৱৰ্ক 2021ত জইন কৰে বন্ধু বান্ধৱীসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এত আছে লক্ষ্ণৌ এইটো ভুল এনচাৰ অপশ্যন বিত আছে বোধগয়া এইটোও শুদ্ধ নহয় অপশ্যন ডিত আছে জয়পুৰ এইটোও শুদ্ধ নহয় অপশ্যন চিত আছে শ্ৰীনগৰ ত' এইটো আমাৰ ৰাইট এনচাৰ চ' আমি ইয়াক এতিয়া ডিটেইলছত চাওঁ আহা Srinagar joined the UNESCO Creative Cities Network 2021 on November 8, 2021 under the Crafts and Folk Arts category. This is a major recognition of the arts and crafts of Jammu Kashmir. So, ইয়াত কৈছে বন্ধু বান্ধৱীসকল শ্ৰীনগৰে ইউনেস্কো ক্ৰিয়েটিভ চিটি নেটৱৰ্কত 2021ত নৱেম্বৰ 8ত ক্ৰাফ্টছ আৰু ফ'ক আৰ্টছৰ কেটেগৰীত জইন কৰে চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে শ্ৰীনগৰ চি চ' বন্ধু বান্ধৱীসকল আজিৰ কাৰেণ্ট এফেয়াৰ্ছ MCQ ছেকেণ্ড উইকৰ এইখিনিয়ে আৰু বাকীকেইটা ভিডিঅ' মই বহুত সোনকালে লৈ আহিম যিহেতু মোৰ অলপ অসুবিধা হৈছিল চ' মই কণ্টিনিউ কৰিব পৰা নাছিলোঁ মই যিহেতু টেলিগ্ৰামত কৈছোঁৱে চ' আপোনালোকে যিমান পাৰে চ' ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব নাপাহৰিব যাতে আপোনালোকৰ লগতে আপোনালোকৰ
অন্য বন্ধু বান্ধৱীসকলেও ইয়াৰ পৰা উপকৃত হয়। চ' ধন্যবাদ। জয় আই অসম।